প্ৰত্যাহাৰৰ দাবীত কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ কা বিৰোধী প্ৰতিবাদ। অসমত কা প্ৰযোজ্য কৰা নহয় এই ঘোষণাৰে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰৰ হাতীগাঁৱত অসমৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী। 16টা দলৰ অংশগ্ৰহণৰ অৱস্থান ধৰ্মঘট। অখিল গগৈ, ভূপেন বৰা, লুৰিণজ্যোতি গগৈকে ধৰি বিৰোধী দলৰ নেতাসকলে অংশগ্ৰহণ কৰিছে এই অৱস্থান ধৰ্মঘটত। ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত দেখা গৈছে আৰক্ষীৰ সমৰসজ্জা পৰিৱেশ। বিজেপিয়ে অসমীয়া জাতিটো ধ্বংস কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্টত কা সম্পৰ্কীয় গোচৰ চলি থকাৰ পাছতো ন্যায়ালয়ক অৱমাননা কৰি অসম আৰু ভাৰতবৰ্ষৰ জনগণৰ ওপৰত কা নামৰ বিদেশী অনা এখন আইন বলবৎ কৰিব খুজিছে জাপি। সেইকাৰণে আজি সকলো বিৰোধী ৰাজনৈতিক দল অসমৰ সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছোঁ আৰু ঐক্যবদ্ধ হৈ আমি ক'ব খুজিছোঁ যে আমি কোনো পৰ্যায়ত আমি কেতিয়াও কা বলবৎ কৰিবলৈ নিদিওঁ। সেইকাৰণে আজি কলিয়াবৰত যিহেতু প্ৰধানমন্ত্ৰী আহিছে, প্ৰধানমন্ত্ৰীৰ আয়োজন আগমনৰ সময়ত আমি ঐক্যবদ্ধভাৱে ক'বলৈ আহিছোঁ যে অসমে কা নামানে, অসমত কা বলবৎ নকৰিব আৰু যদি কা বলবৎ কৰে তেতিয়াহ'লে আহোমে মোগলক যেনেকৈ পৰাস্ত কৰিছে, অসমীয়া জাতিয়ে যেনেকৈ মোগলৰ বিৰুদ্ধে যুঁজ কৰিছিলে, কলিয়াবৰত কোট মাৰি যেনেকৈ যুঁজ কৰিছিলে, তেনেকৈ আমি সমগ্ৰ বিৰোধী ৰাজনৈতিক দলবিলাকে বিজেপি চৰকাৰৰ বিৰুদ্ধে, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ব্যাপক ৰূপত সংগ্ৰাম গঢ়ি তুলিম, গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তুলিম আৰু আমি কা বাতিল কৰিবলৈ বাধ্য কৰিম। এই কথাটো সকীয়াই দিবৰ কাৰণে ঐক্যবদ্ধভাৱে আজি আমি কলিয়াবৰত কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য।